আজিৰ আমাৰ বিষয়টো হৈছে আমাৰ ডিঙিৰ বিষ বা ডিঙি খজুৱাই থকা বা ডিঙি খচখচাই থকা যাক আমাৰ টনচিলাইটিছ বা ফেৰিনজাইটিছ বা সৰ থ্ৰট ইত্যাদি নামৰ নাম দিয়া গৈছে বা আমি তেনেকৈ গম পাওঁ ঠিক আছে তো আমি চাওঁ যে আমাৰ ডিঙিৰ বিষনো কিয় হয় যে আমি কেতিয়াবা মাছৰ কাঁইট লাগি থকা যে কিয় অনুভৱ কৰোঁ ইত্যাদি ইত্যাদি কাৰণবিলাক আমি চাম বা কিয় হয় ঘৰুৱা উপশম কি আছে আৰু কি কৰিব লাগে কি কৰিব নালাগে ইত্যাদি আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তো পোনপ্ৰথমে মই আপোনালোকক ক'ব লাগিব সাধাৰণতে ডিঙিৰ অংশত যেতিয়া কিবা এটা আপোনালোকৰ ইনফেকশ্যন হয় বা বিষ হৈছে বা কিবা যিকোনো এটা অসুবিধা আপুনি পাই আছে তিনিটা আপোনালোকৰ বেমাৰ হয়তো হ'ব পাৰে টনচিলাইটিছ ফেৰিনজাইটিছ আৰু আমাৰ 3 নম্বৰ লেৰিনজাইটিছ এই তিনিওটা নামৰ বেমাৰ আপোনালোকৰ হ'ব পাৰে ঠিক আছে তো টনচিলাইটিছ ফেৰিনজাইটিছ আৰু লেৰিনজাইটিছ তিনিটা তাৰে লক্ষণবিলাক অলমোষ্ট খুব ওচৰ পাজৰ মানে একেই বুলি মই ক'ব পাৰোঁ বা আমি একেই বুলি ক'ব পাৰোঁ কিন্তু কিছুমানত অকণমান কৰবাত বেছি বিষ থাকে কৰবাত অকণমান কম থাকে বা ক'ত পাৰ্থক্যটো আছে আমি প্ৰথম সেইটো চাই লওঁ তো প্ৰথম মই ক'ম টনচিলাইটিছৰ ক্ষেত্ৰত কি হয় আপোনালোকৰ টনচিল যিটো আমাৰ ডিঙিত থাকে গ্ৰন্থি যি গ্ৰন্থি সেই গ্ৰন্থিত আপোনালোকৰ ইনফেকশ্যন হ'ব পাৰে মানে আমাৰ টনচিল ফুলি উঠে সাধাৰণতে বহুত বেছি বিষ হয় আপোনালোকৰ টনচিল ফুলি যাব আৰু বহুত বেছি বিষ হ'ব আৰু সেইটো আপোনালোকে ক'ব যে টনচিলাইটিছ হৈছে বুলি ফেৰিনজাইটিছত আপোনালোকৰ বিষটো কম থাকে পেইন বহুত কম থাকে আৰু ডিঙিৰ ভিতৰৰ যিখন আমাৰ ছাল ডিঙিৰ ভিতৰৰ অংশৰ যিখন ছাল সেই ছালখনত সাধাৰণতে ইনফেকশ্যন হোৱা দেখা পোৱা যায় আৰু মাছৰ কাঁইট যে লাগি আছে বা ডিঙিত যে কিবা এটা আপোনালোকৰ লাগি আছে খুব খচখচাই থাকে বা খজুৱতি এটা আহি থাকে কিন্তু ইয়াতে বিষ আপোনালোকৰ কম থাকে সেইটোৱে হৈছে আমাৰ ফেৰিনজাইটিছ এতিয়া মই ক'ম লেৰিনজাইটিছত আপোনালোকৰ খুব বেছিকৈ কাহ হয় কাহ আপোনালোকৰ খুব